ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত আজি আমি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা, হৰিশ দ্বিবেদী, ৰবীন্দ্ৰ ৰাজু আমাৰ নেতাসকলৰ উপস্থিতিত আমি নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰোঁ। আঞ্চলিক পঞ্চায়তসমূহ কেনেকৈ গঠন হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ। জিলা পৰিষদসমূহ আমি কেনেকৈ গঠন কৰিম তাৰ বিষয়ে আমি আলোচনা কৰোঁ। আমাৰ দলে কি ধৰণে গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত ভূমিকা আগবঢ়াব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। অসমত আহিবলগীয়া যদি ভগৱানে নকৰক বানপানী আহে, আমাৰ দলে কেনেকৈ দুৰ্গতসকলক সহায় কৰিব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। অহা 25 তাৰিখে মন কী বাত অনুষ্ঠান আছে। মন কী বাত অনুষ্ঠানৰ লগত ৰজিতা খুৱাই আমি 25,000তকৈ অধিক বুথত তিৰংগা যাত্ৰা উলিয়াম। তিৰংগা যাত্ৰাৰ ওপৰত আমি আলোচনা কৰোঁ। এই ধৰণে আজি গোটেই দিনটো আমি আমাৰ দলৰ বিধায়ক, জিলা সভাপতি, প্ৰভাৰী, সহপ্ৰভাৰী, মন্ত্ৰী, সংসদ বিধায়কসকলৰ লগত আলোচনা কৰোঁ। আৰু স্বাভাৱিকভাৱে যোৰহাটত সভা হৈছে। যোৰহাট সমষ্টিৰ ৰাইজে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক যি বিপুলভাৱে বিজয়ী কৰিলে তাৰ বাবে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী ৰাইজকো আমি ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰোঁ। চাওক, প্ৰথম আমি অহংকাৰী হ'ব নালাগিব যে আমি যদি ভাবোঁ যে এই নিৰ্বাচনত আমি জিকিলোঁ, বিধানসভাৰ নিৰ্বাচনত ৰাইজে আমাক নিজে নিজে ভোট দিব, আমি ভুল কৰা হ'ব। অহা 8 মাহত প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, প্ৰতিটো পল আমি ৰাইজক সেৱা কৰিব লাগিব। ন' ডাউট আমাৰ এটা সুন্দৰ পৃষ্ঠভূমি তৈয়াৰ হ'ল, কিন্তু এই পৃষ্ঠভূমিটোক যদি আমি নিজেই ভাঙি দিওঁ, অহংকাৰ, ৰাইজৰ কাম নকৰি, জিকিলোৱেই, টিকেটৰ কাৰণে কাজিয়া পেচাল কৰি, তেতিয়া মানুহ আকৌ আমাৰ পৰা আঁতৰি যাব। সেইকাৰণে প্ৰত্যেকটো বিজয় বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতৰ চিন্তাৰে প্ৰতিটো বিজয়ক আশীৰ্বাদ বুলি গণ্য কৰিব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই বিজয়ক অসমৰ ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী ৰূপে গ্ৰহণ কৰে। আগতে কাৰো লগত মিত্ৰতা নহয়, নিৰ্বাচনৰ পিছত ডেফিনেটলি মিত্ৰতা হ'ব। আমাৰ সভাপতিয়ে ঠিক কৰিব, আমি 24-25টা সিটত আমি বিটিআৰত প্ৰতিদ্বন্দ্বিতা কৰিম। গৌৰৱ গগৈ কথাটো যে তেওঁ কৈছে, আপুনি বাৰম্বাৰ আপুনি শেষ পৰ্যায়তে কৈছে, আপুনি তেওঁ কিন্তু 3খন প্ৰেছ মিট দিলে, নেক টু নেক দিলে, যি কৈছে যে তেওঁ আপোনাৰ তেওঁ যদি গোটেই প্ৰেছ মিট কেইখন চাব খোজে, তেওঁ মই কোৱা কথাটোকে কৈ আছে। তেওঁ লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে। সেইকাৰণে তেওঁ ভূমিকা বনাই আছে। নৰেন্দ্ৰ মোদী গৈছিলে, কি বৈদিক নে কাৰ নাম কৈ আছে, মইতো জীৱনৰ নামেই শুনা নাই। তেওঁ বোলে RSS আছিলে, কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে। এনেকে তেওঁ নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে। যোৱাকালিৰ গোটেই দিনটোৰ তেওঁৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত তেওঁ কৈ দিব যে মোদীও গৈছিল, ময়ো গৈছোঁ। সেইটোৰ ফালে তেওঁ বস্তুটো লৈ গৈ আছে। আৰু তেওঁ একেদিন এটা প্ৰাইভেট ফাৰ্মো নিযুক্ত কৰিছে। তেওঁ এটা মেডিয়া ফাৰ্ম এটা নিযুক্তি কৰিছে তেওঁক পৰামৰ্শ দিবৰ কাৰণে। নামটো মোৰ লগত আছে। গতিকে এইবিলাক থাকিলেও কি হয়, তাৰো দুটা মোৰ লগতে আহি পৰেগৈ। গতিকে এইকেইদিন তেওঁ আণ্ডাৰ গাইডেন্স, তেওঁ এটা পটভূমি বনাই আছে স্বীকাৰোক্তিৰ পথলৈকে। সেইকাৰণে তেওঁ ক'ব লাগে মই পাকিস্তানত যোৱা নাই। তেওঁ কৈছে মোদী কিয় গৈছে? আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী। আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয়, পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব, নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব। কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মানুহ থাকিব, ৰৰ মানুহ থাকিব, IB থাকিব, পুৰা প্লেন মানুহ যাব। যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব। কিন্তু এখেত কাৰ নিমন্ত্ৰণত গ'ল, এখেতে কাক জনাই থৈ গ'ল, সেইখিনিতো কোনেও নাজানে। আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ, তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়। মই ৰেডি হৈ আছোঁ। অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জেগাত তেওঁ গৈছিল। যিখিনি কথা এতিয়া কৈ আছে, মানে মই ক'লো নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিল, তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে। ঘৃণনীয়, নিন্দনীয়। আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে, আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব। তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল, S-400ৰ বিৰোধিতা কৰিছিলে, নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে,
কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছা বাঢ়িছিল সেই ৰাস্তাটোত নতুনকৈ কিমান ছিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে ডাঙৰ হ'লে নিজে যি কৰে কৰিব তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয় ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয় আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপোৰ্ট কেনচেলো হ'ব আৰু বহুত কিবা কিবি একশ্যন হ'ব কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজতে 19 বাৰ অহা যোৱা কৰিছে সেই সময় 19 টাইমছ আৰু মেক্সিমাম খোজকাঢ়ি আৰু নহ'লে নেপালেদি মানে চিধাকৈ দিল্লীত প্লেনত উঠিব লাগে কোনো দিনে চিধাকৈ নাযায় হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি নহ'লে ভায়া নেপাল মানে একজেক্টলি যিবিলাক কৰা বুলি কাৰণে আমি মানুহক ঘিণ কৰোঁ 19 বাৰ আপ এণ্ড ডাউন কৰিছে 19 বাৰ 19 টাইমছ এইটোতো অকল গৌৰৱ গগৈৰে নহয় তেওঁৰ ঘৰৰ পত্নী বা যি আছিল 19 টাইমছ ইণ্ডিয়া পাকিস্তানৰ মাজত কোনে অহা যোৱা কৰিছে আজিলৈকে গতিকে গোটেইবিলাকৰ প্ৰমাণ আমাৰ লগত আছে কাগজখিনি দিল্লীৰ পৰা আহি পাওঁতে অলপ ফৰ্মেলি আহিবৰ কাৰণে সময় লাগে মই মাত্ৰ অপেক্ষা কৰিছোঁ আৰু মইতো বাৰে বাৰে কৈ আছোঁ মই যদি ভুলকৈ কৈছোঁ মোৰ নামত কেছ এটা দিলেই হয় আজিতো বহুতবাৰ তেওঁ কেছ দিম বুলি কৈতো দিয়া নাই এইকেইদিন পটভূমি বনাই আছে এইকেইদিন পটভূমি বনাই আছে যে মোদীও গৈছিল ময়ো গৈছোঁ তাৰমানে মোদী আৰু তেওঁ একে নেকি তেওঁৰ ক'ৰ কি এটা মালৰ নাম কৈ আছে কিবা বৈদিক নে ফৈদিক আমি নামে শুনা নাই কাৰ কথা কৈ আছে মই বুজিয়ে পোৱা নাই মানে যি পায় অসমৰ মানুহক তেওঁ ভাবিছে যে আমাৰ মানুহৰ একোৱেই নাই মইতো এইবিলাক দেখি মোৰ এনেকুৱা লাগে যে এই মানুহটোৱে অসমীয়া মানুহৰ মূৰত একো নাই বুলি ভাবি আছে নেকি যে কোনোবা বৈদিক গৈছিলে এইটো ক'ৰ মানুহ কি কথা আটা পাতা আমি নাজানো ফটো এখন দেখাই কৈছে এওঁ তেতিয়া মইতো ষ্টেটমেণ্ট চালোঁ সেই সময়তে মোদীয়ে কৈছে যে এই মানুহটোক এৰেষ্ট কৰিব লাগে বুলি ইন ডেট পইণ্ট অফ টাইম সেই সময়তে গতিকে এই গোটেই কথাবিলাক তেওঁ বেলেগৰ কথা নৰেন্দ্ৰ মোদী কিয় গৈছিল আদৱানীজী কিয় গৈছিল আদৱানীজী তাত মন্দিৰ এটাৰ উদ্ঘাটন আছিলে সেই মন্দিৰটোৰ উদ্ঘাটনৰ কাৰণে গৈছিল এইটোতো সকলোৱে জানে আৰু আদৱানীজী ঘূৰি অহাৰ পিছতো ভাৰতীয় জনতা পাৰ্টী আদৱানীজীৰ পাকিস্তান ভ্ৰমণক কি ধৰণে মন্তব্য কৰিছিল এইবোৰতো অন ৰেকৰ্ড আছে গতিকে আমি কেতিয়াও আমাৰ কথা দি তেওঁ নিজৰ ভ্ৰমণটো জাষ্টিফাই কৰিব নোৱাৰে আমি এইবিলাকৰ ওপৰত এটা মোক কৈছে বাংলাদেশ কিয় গৈছে আৰে বাংলাদেশ আমাৰ মৈত্ৰী ৰাষ্ট্ৰ আছিল নুমলীগড়ৰ তেল আমি বাংলাদেশত বিক্ৰী কৰোঁ আজিও পাইপলাইন গৈছে আৰু মই লুকাই যোৱা নাই নহয় মই সোণোৱাল ডাঙৰীয়াৰ অনুমতি লৈ গৈছোঁ পাৰ্মিশ্যন লৈ গৈছোঁ তেওঁ মোক এডভান্টেজ আছাম ওৱানত পঠাইছে আৰু এইখন আমাৰ বন্ধু ৰাষ্ট্ৰ আছিল এতিয়া যদি মোক কালি কয় কালি পৰহি ধৰক ভূটান আমাৰ কিবা কাৰণত শত্ৰু হৈ গ'ল আজি মই ভূটানত কিয় গৈছোঁ বুলি প্ৰশ্নটো হ'ব পাৰে নেকি আজিতো ভূটান মৈত্ৰী ৰাষ্ট্ৰ গতিকে তেওঁ কোনোবা এটা প্ৰাইভেট ফাৰ্মক লগত লৈ এই জবাব প্ৰশ্ন দি আছে আৰু সেইবিলাকে তেওঁক আৰু কষ্ট দিব কাৰণ মানুহে মোদীক তুলনা কৰাটো ভাল নাপায় মোদীৰ সমালোচনাৰ বহুত ওপৰত গুচি গ'ল নৰেন্দ্ৰ মোদী আৰু গৌৰৱ গগৈ তুলনা নহয় তেওঁ এইবিলাক কৰি নিজক নিজে আৰু বেছি ভালনাৰেবল কৰি গৈ আছে অপাৰেশ্যন সিন্দুৰ বা অপাৰেশ্যন সিন্দুৰ ভাৰতৰ গোটেই আমাৰ যিটো পৰিক্ৰমা তাত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আপোনালোকে জানে যে ইমান দিনে আমাৰ দেশত সন্ত্ৰাসবাদৰ আক্ৰমণ হৈ আছে অসমত হৈছে পশ্চিমবংগত হৈছে কাশ্মীৰত হৈছে মুম্বাইত হৈছে দিল্লীত হৈছে আমি কেতিয়াও উভতাই আক্ৰমণ কৰিব শিকা নাছিলোঁ বালাকোট পুলৱামাত আমি কৰিছোঁ কিন্তু আমি পাক অকুপাইড কাশ্মীৰলৈকেহে গৈছোঁ কিন্তু পাকিস্তানৰ ভিতৰলৈকে সোমাই যোৱাৰ যিটো নীতি লাহোৰ ইছলামাবাদলৈকে ই ভাৰতৰ গোটেই ৰাষ্ট্ৰৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাটোৰ এটা টাৰ্ণিং পইণ্ট এতিয়াৰ পৰা ভাৰতত কোনোবাই যদি সন্ত্ৰাসবাদৰ আক্ৰমণ কৰে তেতিয়া সেই মানুহজনেও বুজিব সেই সংগঠনটোৱে বুজিব যে আমি বম ফুটালে নহ'ব আহি আমাকো বম ফুটাব
এই যিটো ৰাষ্ট্ৰীয় চেতনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জগাই তুলিলে, সেনা বাহিনীয়ে তাক কাৰ্যত ৰূপায়িত কৰিলে। ই ভাৰতৰ গোটেই এটা আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰটোকে সলনাই পেলালে। আগতে ভাবিছিল ভাৰত এখন খুব নিমাশিত ৰাষ্ট্ৰ, ভাৰতক মাৰিলেও আমাক কোনোবাই যদি এটা গালত চৰ মাৰে আমি আনখন গাল পাতি দিম, তেনেকুৱা ধৰণৰ এটা আমাৰ ইমেজ কংগ্ৰেছৰ দিনত নিৰ্মাণ হৈছিলে। মোদী ডাঙৰীয়াই লাহে লাহে পৰিৱৰ্তন কৰি অপাৰেশ্যন সিন্ধুত একেবাৰে পথ পৰিৱৰ্তন কৰি পেলালে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বস্তুটো কেনেধৰণে আপোনালোকে বিশ্বাস পাব যে কেনেধৰণে এইটো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই এটাই জানো, ইয়াৰ পিছত আৰু ভাৰতত কোনেও সন্ত্ৰাসবাদ চলাবলৈ সাহস নকৰে। যোৰহাটত দেখা গ'ল যে লোকসভা নিৰ্বাচনৰ পাছত গৌৰৱ গগৈক বিপুল ভোটত পৰাস্ত কৰিলে, বিশেষকৈ আপোনাৰ সভাপতি বা সিদ্ধাংকু বৰুৱা নেতৃত্বত যুৱ প্ৰজন্ম। গৌৰৱ গগৈৰ বিজয়টো এটা দুৰ্ঘটনা আছিলে সেই সময়ত। কিহৰ কাৰণে? যে সেই সময়ত ৰাইজে ভাবিছিলে যে লোকসভাত তেওঁ ভাল বক্তব্য দিয়ে, মানুহৰ মনত এটা ধাৰণা সৃষ্টি হৈছিল যে বিধানসভাত বিজেপিকে দিম, কিন্তু লোকসভাত ডেকা ল'ৰাজনক দিওঁ, তেখেতে এটা ব্যতিক্ৰমী কাম কৰিব। আৰু যোৰহাটৰ মানুহৰ চিন্তাধাৰা অলপ সদায় ব্যতিক্ৰম হয় আৰু তেওঁলোকে অলপ আগলৈ চিন্তা কৰে। গতিকে তেখেতসকলে মনত ভাবিছিল যে সংসদত এজন আমাৰ সবল প্ৰতিনিধি থাকক আৰু বিধানসভাত আমি বিজেপিক ৰাখিম, সেই ধৰণৰ এটা চিন্তা আছিলে। কিন্তু যোৱা এটা বছৰত যোৰহাটৰ বিষয়ে এটা কথা সংসদত নক'লে, অসমৰ বিষয়ে এটা কথা নক'লে, আৰু গোটেই সময়ছোৱাত ভাৰত বিৰোধী কামৰ লগত নিজক জড়িত কৰি ৰাখিলে। আৰু সেইকাৰণে মই ভাবোঁ যে যোৰহাটৰ ৰাইজে পঞ্চায়ত বিধানসভাত আমি এনেও জিকিলোহেঁতেন, কিন্তু মই ভাবোঁ যে যোৰহাটৰ ৰাইজ আজি যথেষ্ট এক প্ৰকাৰ ক'ব গ'লে খঙত আছে, তেওঁলোকে খুব ক্ষোভিত যে আজি আপোনালোকে এটাই কথা চাওক যে ঈদ আহিছে, নামাজ পঢ়াটো নিজৰ স্বাধীনতা, কিন্তু যোৰহাটৰ সংসদজনে গুৱাহাটীত নামাজ পঢ়িব নে যোৰহাটত পঢ়িব? আজি মুকলি বিহু প্ৰথম দিনাৰ বিহু, লতাশিলত পতাকা উত্তোলন কৰিব কাৰণেতো আমি আছোৱেই, কিন্তু আপুনিতো যোৰহাটত থাকিব লাগে। গোটেই বিহুৰ সময়টোত ক'ৰবাত 2 টকা চান্দা দিব লাগে বুলিয়ে তেওঁ মানুহৰ পৰা আঁতৰি থাকিলে। গতিকে এই কথাবিলাক সাধাৰণ মানুহে ধৰিব পাৰক নোৱাৰক বেলেগ কথা, যোৰহাটৰ মানুহে কিন্তু ধৰিব পাৰে। মই ভাবোঁ যে ৰাইজে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে, কিন্তু এটা কথা মই প্ৰথমৰ পৰাই জানো যে লোকসভাৰ ইলেকশ্যনটো লোকসভাৰ ৰিজাল্ট, বিধানসভাত ৰাইজে বিজেপিক দিব, সেইটো কোনো MP লগত তাৰ কোনো ৰিলেটেড নহয়। MPক ভাল পোৱা বেয়া পোৱা তাৰ ৰিজাল্ট 2029ত হ'ব, কিন্তু বিধানসভাত মই আগতেও জানো আমি ভাল ৰিজাল্ট কৰিম, পঞ্চায়তত আমি ভাল ৰিজাল্ট কৰিম আৰু আমাৰ সংগঠনো শক্তিশালী। গতিকে মই ভাবোঁ যে বিধানসভা নিৰ্বাচনক লৈ আমি আগতো চিন্তিত নাছিলোঁ, এতিয়াও চিন্তিত নহয়, কিন্তু কাম কাজখিনি কৰি যাব। বাংলাদেশক লৈ আমি চিন্তিত যে সন্ত্ৰাসবাদ আকৌ হ'ব পাৰে বুলি, কিন্তু বৰ্তমান আমাৰ যিটো ৰাষ্ট্ৰৰ যিটো স্থিতি, যে তাৰ পৰা যদি সন্ত্ৰাসবাদ আহে ঘটনা তাতো ঘটিব। সেইকাৰণে মই ভাবোঁ যে আমি মোদীজীৰ এই নীতিৰ কাৰণে আমি বহুত পৰিমাণে নিৰাপদ। আপুনি যোৰহাটৰ পৰা খেলিব নেকি নিৰ্বাচন? চাওক, নিৰ্বাচন খেলা নেখেলা ক'ত খেলিব এইজন মানুহে জানিব, এইজনেহে জানিব। দিলীপ শইকীয়া মই এটাই কথা কৈছোঁ, মোৰ এটা নিজৰ সমষ্টি আছে, এজন মানুহে 2টা সমষ্টিত খেলে নে নেখেলে এইটো পাৰ্টি ঠিক কৰিব, নাড্ডাজীয়ে ঠিক কৰিব, কিন্তু যোৰহাটৰ কাৰণে মই সদায় আছোঁ। আৰু যোৰহাটত বহুত কাম আজিও আপোনালোকে দেখিছে যে কনচাৰ্ট ইকনমি, আমি কনচাৰ্ট আনিব খুজিছোঁ, মই 3খন জেগাৰ নামে কৈছোঁ, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট। গতিকে যোৰহাটৰ কামৰ কাৰণে আমি সকলো সদায় আছোঁ, আৰু যোৰহাটৰ ৰাইজে অলপো চিন্তা কৰিব নালাগে, বিজেপিৰ চৰকাৰ মানে যোৰহাটৰ ৰাইজৰ চৰকাৰ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টিল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত
ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।